পুৱাৰ পৰা যে আজি যোৰহাটৰ আকাশ বতাহ আচলতে কঁপি উঠিছে। চুতীয়া গোষ্ঠীক আচলতে জনজাতিকৰণৰ প্ৰদানৰ যি দাবী, সেই দাবীৰে পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ যি খেলপথাৰ আছিলে, সেই খেলপথাৰৰ পৰা আচলতে এক বিশাল সমাৰোহ, গণসমাৰোহ হৈ পিনি যোৰহাট উপায়ুক্তৰ আৰু যি অফিচ আছে কৰিডৰৰ সন্মুখতে তালৈ আহি থকা দেখিবলৈ পোৱা গৈছে। সামগ্ৰিক পৰিৱেশটো মই অতিৰিক্তক মই দেখাৰ বাবে অনুৰোধ জনাইছো। এক বিশাল গণসমাৰোহ কেৱল যোৰহাটৰে নহয়, যোৰহাটৰ কাষৰীয়া আটাইকেইখন জিলা, যোৰহাটৰ লগতে শিৱসাগৰ, গোলাঘাট, চৰাইদেউ আটাইকেইখন জিলাৰ পৰা চুতীয়া জনগোষ্ঠীৰ যিসকল ব্যক্তি আছে সেইসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে। 50,000তকৈ অত্যাধিক ব্যক্তিয়ে গণসমাৱেশত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আচলতে আকাশ বতাহ কঁপি উঠিছে চুতীয়া গোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবী। সামগ্ৰিক পৰিৱেশটো মই দেখাৰ বাবে মই অনুৰোধ জনাইছো। সতীৰ্থ মোৰ সামগ্ৰিক পৰিৱেশটো যোৰহাটৰ ইতিমধ্যে দেখাই আছে। পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা এক সমতল ওলাই আহি পিনি যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে এক বিশাল গণসমাৰোহে যোৰহাটৰ আকাশ বতাহ আচলতে কঁপাই তোলা দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। কেৱল চুতীয়াসকলে নহয়, উজনি অসমত কিন্তু এইবাৰ প্ৰধানকৈ জনজাতিকৰণৰ যি দাবী, সেই দাবীৰে কিন্তু আকাশ বতাহ প্ৰত্যেকখন জিলাতে কঁপি থকা দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া জিলাত শেহতীয়াকৈ মৰাণ মটৰসকলে আৰু টাই আহোমসকলে আকাশ বতাহ আচলতে কঁপাই তুলিছিলে। তাৰ সমান্তৰালভাৱে ডিব্ৰুগড়তো টাই আহোম আৰু চাহ জনগোষ্ঠীৰ ব্যক্তিসকলে আকাশ বতাহ কঁপাই তুলিছিলে। আৰু এইবাৰ তাৰ সমান্তৰালভাৱে যোৰহাটতো চুতীয়াসকলে তেওঁলোকৰ যি ন্যায্য দাবী, খিলঞ্জীয়া পুত্ৰৰ যি ন্যায্য দাবী, এই তেওঁলোকক জনজাতিকৰণ প্ৰদান কৰাৰ আৰু তাৰ বাবে কিন্তু আকাশ বতাহ আজি কঁপাই তোলা পৰিলক্ষিত হৈছে। সামগ্ৰিক পৰিৱেশটো যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমাৰ সতীৰ্থই দেখাই আছে। বিজেপি চৰকাৰে প্ৰদৰ্শনতে হামখনৰ ঘাটিলে বিজেপি চৰকাৰক জনজাতিকৰণ দিম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিৰ পৰা বিজেপি চৰকাৰে কিন্তু বাৰে বাৰে ভুলতে মাৰিছে। আমি দেখা পাইছো এই নিৰ্বাচনী ইছ্যু হিচাপে জনজাতিকৰণৰ বিষয়টো বিজেপি চৰকাৰে আজি বহুদিন ধৰি ছাত্ৰ-ছাত্ৰীয়ে আচলতে সময়বিলাক পাৰ কৰি আহিছে। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা বিজেপি চৰকাৰক স্পষ্টভাৱে হটাই দিব বিচাৰিছো যে 25 নৱেম্বৰ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে যিখন মন্ত্ৰীগোটে প্ৰতিবেদন কৰাব, এই প্ৰতিবেদন যাতে চুতীয়া জনগোষ্ঠীৰ লগতে চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ হস্তক্ষেপ পেলায়, তাৰ কাৰণে আমি স্পষ্টভাৱে হকনি দিছো। অন্যথা 26 যি অনাগত 26 যি বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত কিন্তু বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰাটো নিশ্চিত। কাৰণ চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ লগতে 6 জনগোষ্ঠীৰ ৰাইজ ইতিমধ্যে ক্ষুণ্ণ হৈছে। আজি হাজাৰ হাজাৰ লোক আপুনি ৰাজপথত আহিছে। আপোনালোকে দেখিব এনেকৈ বিজেপি বিৰোধী ভোটলৈ পৰিণত কৰিব। আজি আমাৰ চুতীয়া ছাত্ৰ সন্থাৰ আহ্বানত সন্মিলনৰ আহ্বানত কেনেকৈ আগলৈ ৰাইজে হতাশভূত সহায় জনাইছে যে অহা নিৰ্বাচনত যদি এই জনজাতিকৰণ ইছ্যুটো নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি অৱনহৰ ৰাষ্ট্ৰ যদি নলয়, তেতিয়াহ'লে কিন্তু বিজেপি চৰকাৰ নিশ্চিত হ'বলৈ কৰিব। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।